মীন ৰাখি লোকৰ বাবে আগষ্ট মাহটো 2025 চনৰ কেনেদৰে পাৰ হ'ব। এতিয়াই আপোনাৰ ভাগ্য দুৱাৰ মুকলি হ'ব। ধনৰ আগমন, প্ৰেমত সুখ, কেৰিয়াৰত উন্নতি, কি কৰিব কি নকৰিব, কি লাভ কৰিব আপুনি। এই ভিডিঅ'টোত আমি বিস্তাৰভাৱে আলোচনা কৰিম। প্ৰিয় দৰ্শক, আগষ্ট মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক অত্যন্ত ভাল খবৰ লৈ আহিছে। ধন, মানসিক শান্তি, ইতিবাচক শক্তি, পৰিৱৰ্তন আহিব। কেৱল এই ভিডিঅ'টোত আপুনি জানিব পাৰিব। ওম নমঃ শিৱায়। হাই হেল্ল' সৰো, মোৰ লগত হৰে কৃষ্ণ বলো। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকক আমাৰ ইউটিউব চেনেলটিলৈ আদৰিছোঁ। আজি আমি আলোচনা কৰিম মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহৰ ৰাশিফল অথবা ভাগ্যফল। আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে, ময়ো ভালে আছোঁ। প্ৰথমে আমি জানি লওঁ আহকচোন আপোনালোকৰ শুভ ৰং, শুভ সংখ্যা। শুভ ৰং হৈছে নীলা বগা, শুভ সংখ্যা হৈছে 3, 7 আৰু শুভ দিন হৈছে 8, 13, 12, 22, 27 আগষ্ট। এতিয়া আমি জানো আহকচোন আপোনাৰ স্বাস্থ্যৰ বিষয়ে, কাৰণ স্বাস্থ্য ভাল থাকিলেহে আমাৰ মনবোৰ ভাল থাকে। প্ৰথমে আমি জানো স্বাস্থ্যৰ বিষয়ে। শনি গ্ৰহটো যেতিয়া আপোনাৰ মোৰ লগত আছে তেতিয়া ষ্টেমিনাৰ ডাউন হয়। আমাৰ দেহটো কমজুৰি ফিল, ভাগৰুৱা অনুভৱ কৰে। বৰ্তমান আমাৰ দেহটো কমজুৰি ফিল, ভাগৰুৱা অনুভৱ কৰে। বৰ্তমান আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'ব। সদায় খোৱা লোৱাবোৰ টাইমত খাব, সঠিক টাইমত খাব, আৰু লগতে য়োগা কৰিব, এক্সাৰচাইজ কৰিব, নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। কেতুৰ স্থিতিয়ে সপ্তম ঘৰত প্ৰৱেশ কৰাৰ বাবে শৰীৰত স্বাস্থ্যৰ তেজৰ কমি হ'ব পাৰে। এলাৰ্জি ধৰণৰ সমস্যাই দেখা দিব পাৰে 2025 চনৰ নৱেম্বৰ মাহটোত। সেয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক, কেয়াৰ কৰক, কাৰণ যিহেতু স্বাস্থ্যটো আপোনাৰ হয়, নহয় জানো। এলেহুৱা ভাৱ নকৰিব। আৰু যিসকলৰ ডায়েবেটিছ, প্ৰেছাৰ আছে তেওঁলোকে সঠিক সময়ত মেডিচিন ল'ব। এইবাৰ আমি জানি লওঁ আহকচোন প্ৰেম বিবাহ, লাভ ৰিলেশ্যনশ্বিপৰ বিষয়ে জানো আহকচোন। লাভ ৰিলেশ্যনশ্বিপত যিসকলে ৰিলেশ্যনশ্বিপত আছে ইতিমধ্যে, অহংকাৰবোৰ মনলৈ আহিব। বাট কণ্ট্ৰল ইয়ৰ চেল্ফ। ইগ'টো সকলো মানুহৰ লগতে কম বেছি পৰিমাণে দেখা পোৱা যায়। বাট 16 আগষ্টলৈ ৰিলেশ্যনশ্বিপত কিছুমান ইগ'ৰ কাৰণে এটা সমস্যাত পৰিব পাৰে। সম্পৰ্ক এটাত দূৰত্ব বাঢ়িব পাৰে। সেয়েহে যিকোনো কথা বতৰা ক'লে ভাবি চিন্তি ক'ব, যাতে আপোনাৰ পাৰ্টনাৰজনে দুখ নাপায় আপোনাৰ কথাখিনি শুনি। এটা সম্পৰ্ক গঢ় দিবলৈ দুজন ব্যক্তিৰ প্ৰয়োজন, বাট এটা সম্পৰ্ক নষ্ট কৰিবলৈ এজনেই কাফি। সেয়েহে সম্পৰ্ক এটা গঢ় দিবলৈ বহুতেই কষ্ট হয়, চলাই যাবলৈ বহুতেই কষ্ট হয়, ভাঙিবলৈ কিন্তু ইমান কষ্ট নহয়। সেয়েহে সম্পৰ্ক এটাত আপুনি যদি আছে তেনেহ'লে তাতে আপুনি ফুল বাক্য ব্যৱহাৰ নকৰিব। বাকীৰ ক্ষেত্ৰত, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ভালে থাকিব। যিসকলে বিবাহিত আছে বৰ্তমান সময়ছোৱাত ভালে, কিন্তু খং ৰোগ অলপ কমাব লাগিব, মেইনটেইন কৰিব লাগিব। বাকী বিবাহিতসকলৰ বাবে ভালে। লাভ ৰিলেশ্যনশ্বিপত নিজৰ পাৰ্টনাৰৰ লগতে ঘৰুৱা সমস্যাৰ ক্ষেত্ৰত ভালে দেখা গৈছে। বাকীৰ ক্ষেত্ৰত ভাই ভনীৰ মাজত সম্পৰ্ক আগতকৈ মজবুত হ'ব। আগষ্ট মাহটোত আপোনাৰ লগৰ ভাই ভনীৰ সম্পৰ্ক যথেষ্ট বৃদ্ধি পাব, মৰম পাব। শিক্ষাৰ ক্ষেত্ৰত বৃহস্পতিৰ কৃপা বহুতেই ভাল। নতুন কথা জানিবলৈ পাৰিব। মেমৰি পাৱাৰ ভাল হ'ব। শুক্ৰ গ্ৰহৰ স্থিতি আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগষ্ট মাহটোত ভালে দেখা পোৱা গৈছে। ৰাহুৰ দৃষ্টি আছে। উচ্চ শিক্ষাৰ বাবে বুধ স্থিতিয়ে ভাল। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, এইখিনিতে এটা সৰুকৈ অনুৰোধ জনাব বিচাৰিছোঁ। আপুনি যদি আগতীয়াকৈ মাহেকীয়া ৰাশিফল পাবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটি জল্দি এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই, জল্দি ছাবস্ক্ৰাইব কৰি থওক। আৰু লগতে কেতিয়াও আধৰুৱা কাম নকৰিব, বেল আইকনটো দবাই দিব। আৰু লগতে আপোনাৰ ৰাশিটো জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ ৰাশিফল আমি ইতিমধ্যে বিশ্লেষণ কৰি থৈ দিছোঁ আমাৰ ইউটিউব চেনেলত। প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপুনি চাব পাৰে। নহ'লে এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ আপোনাৰ ৰাশিৰ
সম্পূৰ্ণ জীৱন আপুনি নিজক চোৱাৰ দৰে চাব পাৰিব সেই তাতে গৈ প্লে লিষ্টত গৈ আপুনি চাব পাৰে তেনেহ'লে আহকচোন এতিয়া আমি কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত জানি লোৱা আহকচোন আগষ্ট মাহটো কেনেদৰে পাৰ হ'ব যিসকলে কৰ্মচাৰী নতুন কৰ্মৰ ক্ষেত্ৰত কৰ্ম কৰিম বুলি যদি ভাবি আছে তেওঁলোকে এই মাহটোত শুভ ফল পাব কৰ্ম কৰিব পাৰে শিক্ষা চিকিৎসা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অনুকূল হোৱাৰ সম্ভাৱনা আছে যিসকলে নিজৰ ব্যৱসায় চলাই আছে তেওঁলোকৰ বাবে লাভদায়ক হ'ব ধনৰ ক্ষেত্ৰত কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব খৰচো অধিমাত্ৰা বৃদ্ধি পাব যিমান আয় পৰিমাণ বৃদ্ধি হ'ব সিমানো মাজে মাজে খৰচো হোৱা দেখা পোৱা গৈছে আৰ্থিক অৱস্থা মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহটো হৈছে ধনৰ সঞ্চয় লগত লগ দিয়াৰ সময় উত্তম সময় আগষ্টৰ দ্বিতীয় সপ্তাহত আয় বৃদ্ধি হ'ব আগষ্টৰ দ্বিতীয় সপ্তাহটো বৃদ্ধি হ'ব পুনৰ ঋণ যদি আপুনি লোন ধাৰে লৈছিলে সেই সমাপ্ত হ'ব আপোনাৰ যদি আপুনি লোন লৈ থৈ দিছিলে এই লোনৰ সমস্যাবোৰ এই আগষ্ট মাহত কম বেছি পৰিমাণে আপোনাৰ ধাৰ মুক্তি পাব ধাৰৰ পৰা প্ৰতিদিনে ভগৱান বিষ্ণুক 21 বাৰ জপ কৰক প্ৰেম লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কৈছোঁ আমি যুৱক যুৱতীৰ মাজত প্ৰেমৰ দৃষ্টি বাঢ়িব বিবাহিতসকলৰ বাবে মাজত সময়ছোৱাত ভুল বুজাবুজিৰ সম্ভাৱনা কিছু দেখা পোৱা যাব পাৰে কিন্তু তৃতীয় সপ্তাহৰ পৰা কোনো ধৰণৰ সমস্যা নাহে ভুল বাক্য ব্যৱহাৰ নকৰিব এটা সম্পৰ্কত পৰিয়ালৰ ভিতৰত কথা বতৰাবোৰ মিলাই কেনে চলিব প্ৰতিদিনে 5 লিটাৰ 6 লিটাৰ পানী ব্যৱহাৰ কৰিব স্বাস্থ্য ভাল থাকিবৰ বাবে আগষ্ট মাহত ৰবি আৰু বুধৰ সংযোগে মীন ৰাশিৰ জাতকৰ বিদ্যা বুদ্ধি দৃষ্টি শক্তি বৃদ্ধি আনিব যাৰ বাবে শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো বিশেষ লাভদায়ক হ'ব সোমবাৰে শিৱ মন্দিৰলৈ গৈ শিৱলিংগত জল অৰ্পণ কৰক উপাস থাকক মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহটোত এক অত্যন্ত সময় ধৈৰ্য ৰাখি নিজৰ মনত আত্মবিশ্বাস ৰাখি আগবাঢ়িব লাগিব তেনেহ'লে সকলো ক্ষেত্ৰতে আপুনি সফলতা পাব এই ভিডিঅ'টো যদি ভাল লাগিল আপোনাৰ সহায়ক বুলি যদি ভাবিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম আগষ্ট মাহৰ ৰাশিফল অথবা ভাগ্যফল ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ ওম নমঃ শিৱায়